90% 95% মানুহে ডাইৰেক্ট গম পাইছে তেখেত নোহোৱা হ'ল বুলি কৈছে মোৰ মুখেৰে প্ৰথমটো ওলাইছে কৌশিক কি কয় দাদা জুবিন গাৰ্গ ঢুকাব পাৰে জুবিনো ঢুকাব পাৰেনে জুবিনো মৰিব পাৰেনে মৃত্যু আৰু জুবিন গাৰ্গ সম্ভৱেই নহয় এতিয়া জুবিন গাৰ্গ বিহীন এখন সমাজ জুবিন গাৰ্গ বিহীন বিহু আপুনি হাজাৰ মছলা দিয়ক নিমখ নিদিলে জানো সেইখিনি খাব পৰা হ'ব জুবিন গাৰ্গ তেনেকুৱা আছিলে মানে যে কৃষ্ণচূড়াৰ তলত স্কুলৰ দুপৰীয়া ক্লাছৰ ফাকে ফাকে কটনো উমাল কথা তাত মানুহখিনি ৰৈ আছে মোৰ গান শুনি ফূৰ্তি কৰিবলৈ ইয়াত এই মানুহজন কষ্ট পাই আছে গতিকে এই মানুহজনক মোক বেছিকৈ লাগে মাত্ৰ এটা নামত গোটেই অসম এক হৈ যায় গোটেই অসম ঘৰ হৈ যায় কেৱল জুবিন গাৰ্গ নামটোত কাৰণ ৰৈ ৰৈ বিনালে আমাৰ কাৰণে কেৱল এখন চিনেমা নহয় আমি শেষ বাৰৰ বাবে জীয়ালোঁ তেখেতক বহুদিন হ'ল সৰুৰ পৰা মুখ দেখা নাই চেনেহীৰ আকাশত আজি জোন তৰা নাই